হেল্ল' এভৰিৱান, মই যে আপোনালোকক কৈছিলোঁ ভাল কাম এটা কৰিবলৈ গৈ আছে বুলি। তাকে আজি ভাল কামটো হ'বগৈ আৰু তাৰমানে আজি আমাৰ শ্বৰ্টখন ঢালিব। আৰু এয়া হাজবেণ্ডে মিস্ত্ৰী দাদাজনক অকণমান মৰম যাচিছে, যিহেতু এইটো নিয়মেই বাৰু কৰিব লাগে। আৰু এতিয়া ভাল কামটো ষ্টাৰ্ট হ'বগৈ আৰু এয়া কাম ষ্টাৰ্ট কৰিছে। পোনপ্ৰথমে আবাই অকণমান দি দিলে, যিহেতু তেওঁ আমাৰ ঘৰৰ মুৰব্বী। তেওঁৰ হাতেৰে কামটো প্ৰথম ষ্টাৰ্টিং কৰা হ'ল। এয়া এতিয়া কাম আৰম্ভ হৈছেগৈ আৰু এইটো এটা ভিডিঅ' নহয়, এইটো আমাৰ এটা স্মৃতি হিচাপে মই ইয়াত সাঁচি ৰাখিলোঁ, যাতে বেটাহঁতে ডাঙৰ হ'লে চাব পাৰে। সেইবুলি ইয়াতে ছেভ কৰি ৰাখিলোঁ। আৰু আপোনালোকেও দুআ আশীৰ্বাদ কৰিব যাতে সকলো কাম ভালে ভালে পাৰ হৈ যায়। এয়া সকলো মানুহখিনি আহিলে আমাৰ পৰিয়ালৰ। তাৰপৰা এইজনী আকৌ মোৰ জা দেই, সৰু জা, তাই জোকাইছে বাক কিবা এটা কৈ হাঁহি সকলোখিনি। খুব ভাল লাগিলে আজি দিনটো, এনেকৈ ভালকৈ পাৰ হৈ গ'ল বাৰু। তাৰপৰা এইখিনি বনোৱা সিজোৱা চলি আছে, যিহেতু মিস্ত্ৰী কেইবাজনো 30জন মানেই হ'ব, সকলো মিলাই 30-35জন মান হ'ব। তেওঁলোকৰ কাৰণে এয়া খানা বনাই আছে। এতিয়া বনোৱা সিজোৱা হ'লেই, এতিয়া মিস্ত্ৰী কেইজনক খোৱা বোৱা হৈ গ'ল। এতিয়া আমাৰ এই ঘৰৰ মানুহখিনিও বহিছে খাবলৈ। ঘৰৰ মানে পৰিয়ালৰ মানুহখিনি আৰু ঘৰৰো মানুহ গোটেইখিনি সকলোৱে। এয়া এইকেইজনী আকৌ আমাৰ বাৰ মানে ভাগিন হৈছে এইকেইজনী, সিহঁতকো খাবলৈ দিলোঁ। তাকে সকলোৱে খাই আছে। এজনী আকৌ ভণ্টি দেই, শেষত আমিও খাবলৈ ল'লোঁ দুইজনীয়ে। এয়া ডাঙৰ বৌ আছে, ডাঙৰ বৌয়ে আগতে খালে বাৰু। এতিয়া আমি দুজনীও খাবলৈ লৈছোঁ। আজিলৈ আহিলোঁ, তেনেহ'লে অন্য এটা ভিডিঅ'তে আকৌ লগ পাম। বাই।